সকল তোমালোকৰ বহুতে ৰিকুৱেষ্ট কৰাৰ কাৰণে মই ভিডিঅ'টো প্ৰস্তুত কৰিছো। তোমালোকক ধপাত এক প্ৰত্যাহ্বান আৰু ইয়াৰ আৰু পৰিত্ৰাণৰ উপায় তোমালোকক বহুতক লিখিব দিছে বিদ্যালয়ত, আৰু সেইবাবে মই ভিডিঅ'টো প্ৰস্তুত কৰিছো। গতিকে চেনেলটো ছাবস্ক্ৰাইব কৰিব কিন্তু একেবাৰে নাপাহৰিব। ছাত্ৰ-ছাত্ৰীসকল, আৰম্ভণিতে তোমালোকক মই জনাই থওঁ, কোনোবা ছাত্ৰ-ছাত্ৰীয়ে যদি অনলাইন টিউচন ল'ব বিচাৰে, যিহেতু তোমালোকে বিদ্যালয়ৰ পৰা আহি পাওঁতে দেৰি হয়, আকৌ টিউচন খৰখেদাকৈ যাব লাগে, বহু ছাত্ৰ-ছাত্ৰী মানে বুজি নোপোৱা, লগতে তেনেকুৱা বহু সমস্যা থাকে, আৰু পইচাৰটো মেইন প্ৰব্লেম। 2-3 মাহ দিয়াৰ পিছত অভিভাৱকে দিব নোৱাৰা হৈ যায়। গতিকে তেনেকুৱা ছাত্ৰ-ছাত্ৰীয়ে মাত্ৰ 99 টকাত মেথ, সায়েন্স, ছচিয়েল সায়েন্স আৰু ইংলিছ 4টা বিষয় ঘৰতে পঢ়িব পাৰিব। ছাত্ৰ-ছাত্ৰীসকল, এই 4টা বিষয় তোমালোকৰ ৰাতি ক্লাছবিলাক হয়। তোমালোকে ৰাতি মোবাইলটোৰ জৰিয়তে পঢ়িব পাৰিবা। হোৱাটছএপ গ্ৰুপ আছে, গ্ৰুপত তোমালোকে এড কৰাই দিম। তাৰ বাবে তোমালোকে লাইভ ক্লাছ হ'ব দে, নোৱাৰটো সুধিব পাৰিবা। তোমালোকে হোৱাটছএপ নাম্বাৰটোত SMS কৰিবা, মই টিউচন ল'ম বুলি, ক্লাছটো দিবা। নাম, তোমাৰ নামটো দিবা, তাৰপিছত ক্লাছটো দিবা, আৰু টিউচন কৰিম বুলি এটা SMS দিয়াৰ পিছত তোমালোকে এখন QR কোড পঠাই দিব। তাতে পেমেণ্টটো কৰি কেনে মোক স্ক্ৰীনশ্বটটো দিয়াৰ লগে লগে তোমালোকে ক্লাছবিলাক কৰিবই পাৰিবা। আৰু আগত যিখিনি হৈ গ'ল সেইখিনি ক্লাছ লগে লগে তোমালোকক দি দিম, ৰেকৰ্ডেড হৈ আছে। আৰু কিবা যদি বুজি নোপোৱা তেতিয়াহ'লে মই লাইভ ক্লাছত আহি আগৰখিনিও বুজাই দিম। গতিকে তোমালোকে অনলাইন ক্লাছটো জইন হ'বা, আৰু ইয়াৰ উপৰি তোমালোকে সম্পূৰ্ণ নোটছ পাবা। ঠিক আছে, সম্পূৰ্ণ নোটছ পাই যাবা। তোমালোক চেপ্টাৰ ৱাইজ নোটছবিলাক পাবা। গতিকে তোমালোকে নোটছ কিনাৰ প্ৰয়োজন নাথাকে, প্ৰশ্ন উত্তৰ বিচাৰিও হাবাথুৰি খাব নালাগে, আমি এৰি দিম। এতিয়া আহিলো আমি মেইন যিটো, ইয়াৰ পৰা তোমালোকে লিখিবা ধুনীয়াকে, জীৱশ্ৰেষ্ঠই বসবাস কৰা সমাজখনত আজি নিচা যুক্ত বা ৰাগিয়াল দ্ৰব্য ধপাত আদিৰ প্ৰয়োভৰ অস্বাভাৱিকভাৱে বৃদ্ধি পাইছে। বৰ্তমান যুৱ সমাজত নিচাযুক্ত দ্ৰব্য সেৱন আসক্তিৰ দ্ৰুতগতিত বৃদ্ধি পোৱা পৰিলক্ষিত হৈছে। ই সমাজৰ বাবে এক ভয়াৱহ সংকট বুলিব পাৰি। ধপাত সেৱন শৰীৰৰ বিভিন্ন অংগ যেনে মুখ, কণ্ঠনলী, হাওঁফাওঁ, পাকস্থলী, কিডনী, মূত্ৰনলী আদিৰ কেঞ্চাৰ হোৱাৰ মূল কাৰণ। ভাৰতত ধপাত সেৱন বাবেই সকলোতকৈ অধিক সংখ্যক লোক মুখৰ ভিতৰত হোৱা কেঞ্চাৰত আক্ৰান্ত হয়। ধপাত সেৱন হৃদযন্ত্ৰ আৰু ধমনী ৰোগ, হাৰ্ট এটেক, বুকুৰ বিষ, হাৰ্ট এটেকৰ বাবে হঠাৎ মৃত্যু, ষ্ট্ৰক, পেৰিফেৰিয়েল ভাস্কুলাৰ ৰোগ আদি মূল কাৰণ। ভাৰতত প্ৰতি বছৰে ধপাত সেৱনৰ ফলত হোৱা ৰোগত 8 পৰা 9 লাখ লোকৰ মৃত্যু হয়। কৈশোৰ অৱস্থাত ধূমপান নকৰিলে এজন মানুহে 20 বছৰ বেছি জীয়াই থাকিব পাৰে। ধপাত সেৱন কৰি হোৱা ৰোগত মৃত্যু হোৱা লোকৰ সংখ্যা বিশ্বৰ ভিতৰতে প্ৰতি বছৰে ভাৰতত বাঢ়িবলৈ ধৰিছে। মহিলাই ধপাত বা ধূমপান কৰাৰ ফলত শৰীৰৰ এষ্ট্ৰজেনৰ পৰিমাণ কমি যায়, ফলত মহিলাসকলৰ সময়তকৈ আগতে ঋতুস্ৰাৱ প্ৰক্ৰিয়া বন্ধ হয়। ধূমপান আৰু ধপাত সেৱনে মানুহৰ শক্তি, কৰ্মদক্ষতা আৰু ক্ষমতা কমাই দিয়ে। যিসকল মহিলাই গৰ্ভনিৰোধক ঔষধ খায়, তেনে মহিলাই গুটখা খালে বা ধূমপান কৰিলে ষ্ট্ৰক হোৱাৰ সম্ভাৱনা অত্যন্ত বেছি থাকে। গুটখা অধিক সেৱনৰ ফলত পুৰুষ মহিলা উভয়ৰে ওপৰত বয়সৰ চাপ পৰে, চুলি পকিবলৈ ধৰে, ছাল কোচ খাই পৰে, ছালৰ ৰং হালধীয়া বৰণৰ হোৱা দেখা যায়। এতিয়া ধপাতৰ পৰিত্ৰাণৰ উপায়। সদায় কাৰ্যক্ষম আৰু স্বাস্থ্যকৰ আহাৰ গ্ৰহণ কৰা। এটা নিৰ্দিষ্ট দিনৰ পৰা এইবোৰ ত্যাগ কৰাৰ সিদ্ধান্ত ল'ব লাগে। এনে সামগ্ৰী খোৱাৰ ইচ্ছা হ'লেই নিজৰ সন্তানৰ কথা চিন্তা কৰিব লাগে। ধপাতজনিত কিবা ডাঙৰ ৰোগত মৃত্যু হ'লে সন্তান আৰু পৰিয়ালৰ কি অৱস্থা হ'ব চিন্তা কৰিব লাগে। মন শান্ত ৰাখিবলৈ সদায় যোগ, খোজ কঢ়া, ব্যায়াম, গান বাজনা আদি কৰা। এনে সামগ্ৰী খোৱাৰ ইচ্ছা হ'লেই বহি থকা বা থিয় হোৱা অৱস্থাত দীঘলকৈ উশাহ ল'ব লাগে। এগিলাচ পানী বা সাধাৰণ ব্যায়াম কৰিলেও ইচ্ছাটো কমি যায়। ছাত্ৰ-ছাত্ৰীসকল, এইখিনি তোমালোকে ধুনীয়াকৈ লিখিবা, আৰু তোমালোকে চেনেলটো ছাবস্ক্ৰাইব কৰি ৰাখিবা, আৰু ক্লাছত জইন হ'লে 8, 9, 10 বৰ্তমান ক্লাছ হৈ আছে, তোমালোকে SMS বা ফোন কৰিবা। ঠিক আছে, বাই। ঘৰত থাকি সৰু সৰু ল'ৰা ছোৱালীক যদি ঘৰতে অনলাইনত ক্লাছ কৰিব বিচাৰিছে 99 টকা, তেতিয়াহ'লে ভাইটিয়ে খুব ধুনীয়া এটা পদক্ষেপ হাতত লৈছে। গতিকে ল'ৰা ছোৱালী ইংৰাজী, গণিত আৰু সমাজ বিজ্ঞান, গতিকে 5, 6, 7, 8, 9, 10 6, 7, 8, 9, 10 এইকেইটা ল'ৰা ছোৱালীক ক্লাছ দি থকা হৈছে ধুনীয়াকৈ। আপোনালোকে ঘৰতে বহি পেলাই ধুনীয়াকৈ
ক্লাছ কৰি থাকিব পাৰে অনলাইনত আৰু এনেই যাই থাকাতকৈ লাইভ ক্লাছ পাব নোৱাৰাটো তাৰমানে সুধিব পাৰিব নোৱাৰাটো সুধিব পাৰে নোটছবিলাকো আমি সম্পূৰ্ণ দি দিম আচ্ছা নোটছবিলাকো কিনিব আৰু নালাগে আৰু নাম্বাৰ চাম্বাৰ কিবা আছে নেকি হয় নাম্বাৰ আছে কিন্তু নাম্বাৰটো মই দি দিছোঁ 9394628219 এই নম্বৰত যোগাযোগ কৰি ধুনীয়াকৈ অনলাইনত ক্লাছ কৰি থাকিব পাৰে আৰু বহুতখিনি সুবিধা হৈছে গতিকে ধুনীয়াকৈ ক্লাছ কৰি আছে কিমানমান দিন হ'ল আমি 2-3 বছৰৰ পৰা কৰি 2-3 বছৰৰ পৰা কৰি আছে গোটেই ল'ৰা ছোৱালীয়ে ভাল হৈছে আৰু কৰি ফালেও ভাল ৰিজাল্ট কৰি আছে গতিকে অনলাইন ক্লাছ কৰক ঘৰতে বহি পেলাই খুব আৰু ভাল লাগিল আৰু ইয়াৰো বহুত